ডিব্ৰুগড় বিমানবন্দৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক উষ্ম আদৰণি জনোৱা হয়। যোৱাকালি দলীয়ভাৱে প্ৰাৰ্থিত ঘোষণা হোৱাৰ পিছতেই গুৱাহাটীৰ পৰা নিজ সমষ্টিলৈ ৰাওনা হয় লুৰিণজ্যোতি গগৈ। এই সময়তে ডিব্ৰুগড় বিমানবন্দৰত দলৰ বিষয়ববীয়া আৰু সমষ্টিৰ ৰাইজে একত্ৰিত হৈ তেওঁক উষ্ম আদৰণি জনায়। জানিব পৰা মতে আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে। লুৰিণজ্যোতি গগৈৰ এই আগমনক কেন্দ্ৰ কৰি সমষ্টিটো নতুন উৎসাহ দেখা গৈছে। অসমৰ জনগণক গুৱাহাটী ৰাইজক মই কথা দিছোঁ, দীৰ্ঘদিনৰ পৰা অসমৰ সমাজ, জাতীয় জীৱন, মানুহৰ কাৰণে, সকলো জাতি জনগোষ্ঠীৰ কাৰণে মই যিধৰণে যুঁজি আছোঁ, আগন্তুক দিনসমূহত অধিক শক্তিশালী আৰু দৃঢ়ভাৱে মই যুঁজি যাম। গুৱাহাটী ৰাইজৰ যি আশা আকাংক্ষা আছে, যি সমস্যা আছে, যি সপোন আছে, এই সপোন বাস্তৱায়িত কৰিবৰ কাৰণে, ৰাইজৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰিবৰ কাৰণে মই দৃঢ় প্ৰতিজ্ঞ। জনগণৰ হৈ যুঁজি আছিলোঁ, যুঁজি যাম। অসমৰ ৰাইজৰ হৈ সংগ্ৰাম অব্যাহত আছিল, আছে আৰু ভৱিষ্যতে থাকিব। অখিল গগৈয়ে কৈছে গৌৰৱ গগৈ অহংকাৰী, সেইবাবে এজনৰ পিছত এজন কংগ্ৰেছৰ পৰা নেতা ত্যাগ কৰিছে। এই ক্ষেত্ৰত আপোনালোকৰ ৰাজনৈতিক জীৱনত কিবা অসুবিধাৰ সৃষ্টি হ'ব নেকি? নাই, মই নাভাবোঁ যে গোটেই গণতান্ত্ৰিক ব্যৱস্থাত ৰাজনৈতিক ভৱিষ্যত নিৰ্মাণ কৰে জনসাধাৰণে। ইয়াত কোনো নেতা, কোনো ব্যক্তি কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰে। জনতাই ৰায় দিব, জনগণে সিদ্ধান্ত দিব। কোনোবাই ক'ৰবাত দল বাগৰিছে, কোনোবাই দালালি কৰিছে, কোনোবাই নিজৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে ইফাল কৰিছে। কিন্তু অসমৰ জনগণৰ সুৰক্ষিত ভৱিষ্যত, অসমৰ জনগণৰ আশা আকাংক্ষা, তেওঁলোকৰ সমস্যা সমাধানৰ বাট নিৰ্ণয় কৰিবৰ কাৰণে কৰা কাম কাজেহে ৰাইজে প্ৰকৃত মূল্যায়ন কৰিব। সময়ত তাৰ উপযুক্ত সিদ্ধান্ত ৰাইজে দিব। আপোনাৰ কংগ্ৰেছৰ লগত মিত্ৰতা হোৱাৰ পিছত অখিল গগৈৰ যে প্ৰাৰ্থী দিছে, কি ক'ব? মই বেলেগ দলৰ কথা একো নকওঁ। মই ৰাইজৰ খোৱাংবাসী ৰাইজৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। তেওঁলোকে জানে যে তেওঁলোকৰ প্ৰতিনিধি কেনেকুৱা হোৱা দৰকাৰ। তেওঁলোকে জানে যে তেওঁলোকৰ প্ৰতিনিধিয়ে আগন্তুক দিনসমূহত অসমৰ সমাজ আৰু জাতীয় জীৱনৰ কাৰণে কি কৰাটো প্ৰয়োজন। তেওঁলোকৰ সমস্যাবোৰ অতদিনে সমাধান নোহোৱাৰ কাৰণে কাৰ হাতত দায়িত্ব দিব লাগে, কাৰ আশীৰ্বাদ আৰু শুভেচ্ছা দিব লাগে, সেইটো গুৱাহাটী ৰাইজে জানে। আৰু এই ক্ষেত্ৰত আগন্তুক দিনসমূহত 2026 এই নিৰ্বাচনত এই কথা প্ৰতিফলিত হ'ব। শিৱসাগৰত আপোনালোকৰ প্ৰাৰ্থী থাকিব নেকি? নাথাকে। আমি বিজেপিক সহায় কৰা কাম অসমৰ কোনো ঠাইতে নকৰোঁ। এইটো শিৱসাগৰ হওক, অসমৰ যি প্ৰান্ততে নহওক, বিজেপিক উৎখাত কৰাটো আমাৰ লক্ষ্য। সেইকাৰণে আমি আগৰ পৰা ত্যাগৰ আমাৰো কেইবাটাও চিট, আমাৰ অতি গুৰুত্বপূৰ্ণ চিট আমাৰ পৰা কাঢ়ি লৈ যোৱা হৈছে। কিন্তু অসমৰ মানুহৰ স্বাৰ্থতহে আমি মিত্ৰতাটোক অধিক গুৰুত্ব দিছোঁ। যদি অকণমান কম চিটো পাইছোঁ, তাত আমি আক্ষেপ কৰা নাই। ৰাইজ প্ৰথম, অসমৰ জনগণ প্ৰথম। অসমৰ মানুহৰ সংকট নিৰাময় কৰাটো, নিৰসন কৰাটো এটা জাতীয় দায়িত্ব বুলি ভাবোঁ, গণতান্ত্ৰিক সাংবিধানিক দায়িত্ব বুলি ভাবোঁ। গুৱাহাটীত কংগ্ৰেছে আপোনাক বিৰোধিতা কৰিছে, এই ক্ষেত্ৰত আপোনাৰ কিবা অসুবিধা হ'ব নেকি? নাই, মই নাভাবোঁ। কাৰণ প্ৰাৰ্থিত্ব বিচাৰিলে অকণমান মানুহৰ সংক্ষোভ থাকিবই। কাৰণ মিত্ৰতাৰে যেতিয়া আমি আগবাঢ়িম, কোনোবাই এৰিব লাগিব, কোনোবাই ধৰিব লাগিব। নহ'লে মিত্ৰতা নকৰাকৈ খেলিলে সকলোৱে টিকেট পাব। আৰু মিত্ৰতা নকৰিলেও প্ৰাৰ্থী বহুত থাকে, কোনোবা এগৰাকীয়ে পাব, কোনোবা এগৰাকীয়ে নাপাব। গতিকে কিছুমানুহে সংক্ষোভ কৰিব। কিন্তু যদিহে বিজেপিক পৰাভূত কৰাটো মূল লক্ষ্য হয়, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে ঐক্যবদ্ধভাৱে যুঁজিবৰ কাৰণে আগবাঢ়ি আহিব। নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam।